14 বছৰত কোটিপতি হল ৰূপহীহাটৰ সিৰাজুল ইছলাম। কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি কোটিপতি হল সিৰাজুল। ঠিকেই শুনিছে, কুঁহিয়াৰৰ ৰস পদপথত বিক্ৰী কৰিয়েই কোটিপতি হল ৰূপহীহাটৰ চাইদৰিয়াৰ যুৱকজন। মোৰ নাম মোহাম্মদ সিৰাজুল ইছলাম। 13 পৰা 14 বছৰ হ'ল। কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি কোটিপতি হোৱা সিৰাজুলে সাজিছে RCC ঘৰ। সন্তানক পঢ়ুৱাইছে ব্যক্তিগত খণ্ডৰ নামজৰা শিক্ষানুষ্ঠানত। আপুনি 1 কোটি টকা ইনকাম কৰিছে ইয়াৰ পৰা কি কৰিলে? ঘৰ বনাইছো RCC আৰু ল'ৰা ছোৱালী পঢ়াই আছো। ক'ত পঢ়াই আছে আপোনাৰ? নগৰ পঞ্চায়তৰ। ক'ত ঘৰ ক'ত আপোনাৰ? আমাৰ ৰূপহী কোনখিনি? ৰূপহী চাইদৰিয়া কাঞ্চনপুৰ। সহজে ধন ঘটাৰ পাল্লাত নপৰিও বা চাকৰিৰ নামত হাবাথুৰি নাখায়ো যে ধন অৰ্জন কৰিব পাৰি, তাৰেই উৎকৃষ্ট উদাহৰণ সিৰাজুল ইছলাম। আমি কওঁ সেইবিলাক মানুহে চাকৰি বাকৰিৰ পিছত নুঘূৰি কিবা এটা কৰক, কুঁহিয়াৰে বেচক বা কিবা কৰক, নিজে কিবা এটা ব্যৱহাৰ কৰি লাহে আগবাঢ়ি যাওক, চাকৰিৰ পিছত নুধৰি। প্ৰায় 14 বছৰ পূৰ্বে 1.5 লাখ টকা খৰচ কৰি কুঁহিয়াৰৰ ৰস পেৰা মেচিন সহ বাহনখন ক্ৰয় কৰি যাত্ৰা আৰম্ভ কৰিছিল সিৰাজুলে। আগতে চাইছো বিহাৰী মানুহবিলাক বিহাৰৰ পৰা আহি আমাৰ ইয়াৰ পৰা পইচা ইনকাম কৰি লৈ যায়। আমাৰ মানুহবিলাক বেকাৰ পৰি থাকে, আমিও বেকাৰত পৰি আছো। সেইটো এটা চিন্তা কৰি যে আমাৰ অসমৰ পইচাবিলাক বাহিৰত যায়, আমাৰ ডেকা ল'ৰাবিলাক যদি ইয়াতে কিবা কৰি খাওঁ, জেগাৰ পইচা জেগাতে থাকিব, চোৰ ডকাতটো নহয়, নিজৰ ইনকাম কৰি নিজে খাব পাৰিব। সেইটো এটা মনত ভাৱনা কৰি এইটো মই বিজনেছ কৰিছো। চবেই মোৰ নিচিনা কিবা এটা কৰক, কুঁহিয়াৰে বেচক বা কিবা কৰক, কিবা এটা কৰি চলক। আজিকালি চাকৰি টাকৰি কিছু ঘূৰি লাভ নাই। এতিয়া আমি ফাৰ্ষ্ট টাইম কৰিছো ধৰক 1.5 লাখ টকা। যিহেতু এইখন গাড়ীৰ দাম 1.5 লাখ টকা থাকে, এতিয়া চলাই যাব পাৰে, মানে এক জাগাত বহি থাকিও কৰিব পাৰে। এতিয়া মেইনটেনেন্সটো কম, খৰচ বহুত কম আহে। দৈনিক 4,000 পৰা 5,000 টকাৰ ৰস বিক্ৰী কৰে সিৰাজুলে। এই যে আপুনি এই স্থানত আজি কিমান টকা বিক্ৰী কৰিলে? আজি হৈছে আৰু 3-4 হাজাৰ টকা মান হৈছে। এদিনত কিমান টকা বিক্ৰী কৰে? 4-5 হাজাৰ টকাটো হয়, কেতিয়াবা বেছিও হয়। বেছিও হয়। সঁচাই কৰ্ম সংস্কৃতিৰ এক নিদৰ্শন ৰূপহীহাটৰ এই যুৱকজন। সমাজত সিৰাজুলৰ দৰে যুৱচামৰ বহুজন আগুৱাই আহক, কাম কৰক, যাপন কৰক সন্মানৰ জীৱন। তাৰ বাবেই এই প্ৰতিবেদন। ৰূপহীহাটৰ পৰা আৰিফুল ইছলামৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।